যৌতুকত সোণৰূপৰ লগতে দিয়া হয় অন্য ঘৰুৱা সামগ্ৰী। কিন্তু কেতিয়াবা শুনিছেনে কন্যাৰ বিবাহত যৌতুক হিচাপে বিষাক্ত সাপ দিয়াৰ কথা? এখন ভাৰতৰে এখন ৰাজ্যত আছে এই প্ৰচলিত প্ৰথা। সাধাৰণতে বিবাহৰ সময়ত এজনী ছোৱালীৰ লগত সাধ্য অনুসৰি দুই এপদ বস্তু পিতৃ-মাতৃয়ে দি পঠায়। সোণ ৰূপকে ধৰি ঘৰুৱা সা-সামগ্ৰী দি পঠিওৱা হয়। কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে কন্যাৰ বিবাহত বিষাক্ত সাপ যৌতুক হিচাপে দিয়াৰ কথা? মধ্যপ্ৰদেশৰ গৌৰীয়া সম্প্ৰদায়ৰ মাজত আছে এক শিহৰণকাৰী ৰীতিৰ প্ৰচলন। পৰম্পৰা অনুসৰি চলি অহা এই ৰীতি-নীতি অনুসৰি কন্যাৰ বিবাহত এই সম্প্ৰদায়ৰ লোকসকলে 21 ডালকৈ বিষাক্ত সাপ যৌতুকত দিয়ে। যৌতুকত সাপ দিয়াটো তেওঁলোকৰ বাবে এক মৰ্যাদাসূচক কথা। যৌতুকত কন্যাৰ সৈতে এই সাপ দিয়াৰ আঁৰত আন এক বিষয় জড়িত হৈ আছে, সেয়া হৈছে জীৱিকাৰ উপায়। কন্যাৰ সৈতে সাপ কেইডাল এইবাবেই দিয়ে যাতে জোঁৱায়েকে এই সাপ কেইডালৰে সৈতে পৰিয়াল পোহপাল দিব পাৰে। আনহাতে বিয়াত পিতৃয়ে সাপ নিদিলে সেই বিয়াখন বেছিদিন পৰ্যন্তলৈকে নাথাকে বুলিও সম্প্ৰদায়টোৰ মাজত এক প্ৰচলন আছে, যাৰ বাবে বিয়াৰ সময়ত যৌতুক হিচাপে কন্যাৰ লগত দিয়া হয় সাপ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।